মুর্দাবাদ 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 অবৈধ উচ্ছেদ বন্ধ করো বন্ধ করো বন্ধ করো অবৈধ উচ্ছেদ বন্ধ করো বন্ধ করো বন্ধ করো আমচো জিন্দাবাদ 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 we want justice 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 we want justice 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 we want justice 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 আমচো জিন্দাবাদ 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 আমচো জিন্দাবাদ 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 বিজেপি সরকার মুর্দাবাদ 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 সরকার হায় 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 মুর্দাবাদ সরকার হায় 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 Ego! So জিন্দাবাদ 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 আমচো লং লেফট long live আগাম সরকার মুর্দাবাদ 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 আগাম সরকার গো ব্যাক go back অমানবিক উচ্ছেদ বন্ধ করিব লাগিব লাগিবই অমানবিক উচ্ছেদ বন্ধ করিব লাগিব লাগিবই পুনর্ব্যবস্থাপনার ব্যবস্থা নকরা উচ্ছেদ কার্য বন্ধ করিব লাগিব লাগিবই We want justice! justice justice We want justice! justice justice এই যুদ্ধ চলিছে চলিবই এই আন্দোলন চলিছে চলিবই আমচো জিন্দাবাদ 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 আমচো লং লেফট long live অমানবিক উচ্ছেদ বন্ধ করিব লাগিব লাগিবই অহংকার ধ্বংস করা বন্ধ করিব লাগিব ধর্মীয় অহংকার উচ্ছেদ কার্য বন্ধ করিব লাগিব আগাম সরকার হায় হায় আগাম সরকার গো ব্যাক ছাত্র ইউনিয়ন চুমুকীয়া আমচুৰ কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশ মৰ্মে অসমৰ বিভিন্ন জিলা সমিতিৰ উদ্যোগত তথা আজি উত্তৰ হাৰমাৰা জিলা সমিতিৰ উদ্যোগত অভয়পুৰী সমজিলা কাৰ্যালয়ৰ সন্মুখত আমি 2 ঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰি আছো। আমি এইকাৰণে ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰিব লগা হৈছে, আপোনালোকে জানে যে অসমৰ গোৱালপাৰা জিলাৰ হাছিলাবিল, কোকৰাঝাৰ, বঙাইগাঁও, ধুবুৰী আদি কৰি অসমৰ বিভিন্ন জিলাত এই বিজেপি চৰকাৰখনে আপোনাৰ কোনোবা ঠাইত জাননী নিদিয়াকে কোনোবা ঠাইত একদিন আগতে জাননী দি তেখেতসকলে এই সংখ্যালঘু সকলক টাৰ্গেট কৰি বাছি তেখেতসকলে জাননী প্ৰদান কৰি তেখেতসকলে উচ্ছেদ কাৰ্য চলাইছে। সম্পূৰ্ণভাৱে এই উচ্ছেদ কাৰ্য অমানৱীয় উচ্ছেদ কাৰ্য, অসাংবিধানিক উচ্ছেদ কাৰ্য, এই উচ্ছেদ কাৰ্য অনতিপলমে বন্ধ কৰিব লাগে। আমি হয়তো অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন উচ্ছেদৰ বিৰোধী নহয়, কিন্তু কোনখিনি মানুহে আজি চৰকাৰী মাটিত আজি বহিবলগীয়া হৈছে সেই মানুহখিনি অসমৰ বিভিন্ন নৈপীড় অঞ্চলৰ পৰা তেখেতসকলে সম্পূৰ্ণ গৰখনীয়াৰ কবলত পৰি তেখেতসকলে আজি গৃহহীন হ'ব লগা হৈছে, আজি ভূমিহীন হ'ব লগা হৈছে। এই মানুহখিনিক চৰকাৰে অনতিপলমে তেখেতসকলক সাৰ্ভে কৰি তেখেতসকলক পুনৰ্বাসনৰ ব্যৱস্থা কৰক। আমি হয়তো অসম সংখ্যালঘু ছাত্ৰ ইউনিয়নে আজি দাবী উত্থাপন কৰিছোঁ। আজি আৰু কোনো ধৰণৰ মানুহক ভাৰতীয় অসমীয়া নাগৰিকক জাননী প্ৰেৰণ নকৰাকে সোমাই নিদিয়াকে এই ভাৰতীয় নাগৰিকসকলক কোনো পথে হাৰাশাস্তি কৰিব নোৱাৰে। এই হোমলেছ মানুহখিনিক, ভূমিহীন মানুহখিনিক অনতিপলমে ভূমিৰ ব্যৱস্থা কৰি তেখেতসকলে পুনৰ সংস্থাপন কৰিব লাগে আৰু পুনৰ সংস্থাপন নকৰাকৈ কোনো ধৰণৰ উচ্ছেদ কাৰ্য চলাব নোৱাৰিব। তাৰ কাৰণে আমি দাবী উত্থাপন কৰিছোঁ। অনতিপলমে এই চৰকাৰখনে আমাৰ এই দাবীৰ প্ৰতি সমৰ্থন জনাব বুলি আমি আশা ব্যক্ত কৰিছোঁ। আৰু সদস্য সংখ্যালঘু ছাত্ৰ অনাগত দিনত গোটেই সমস্যা হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই নকৰে, তীব্ৰতৰভাৱে গোটেই অসমব্যাপী গণতান্ত্ৰিকভাৱে আন্দোলন গঢ়ি তুলিব। তাৰ কাৰণে কোনো ধৰণৰ অপৰিষ্কাৰ ঘটনা সংঘটিত হ'লে এই হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন চৰকাৰখনে দায়ী হ'ব। ধন্যবাদ। অতি কম দিনতেই একোটা এনেকুৱা হৈ যায়। মই যে বিয়মৰ দানা খুৱাওঁ, আপোনালোকেও বিয়মৰ দানা খুৱাওক আৰু কম দিনতেই অধিক মুনাফা লাভ কৰক।